অৱশেষত আহিল ভাল খবৰ দীৰ্ঘদিনীয়া সপোন সাৰ্থক হ'ল ৰিয়ান পৰাগৰ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিলে ৰিয়ানে উৎফুল্লিত ক্ৰীড়াপ্ৰেমী কি হ'ব পাৰে ৰাজ্যবাসীৰ পৰৱৰ্তী প্ৰত্যাশা অৱশেষত ৰাজ্যবাসীয়ে লাভ কৰিলে এটা ভাল খবৰ ভাৰতীয় দলত স্থান পালে এগৰাকী অসম সন্তানে বহু অপেক্ষাৰ অন্তত সপোন পূৰ্ণ হ'ল ৰিয়ান পৰাগৰ T20 বিশ্বকাপৰ পিছত জিম্বাবৱেৰ ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিলে ৰিয়ানে T20 শৃংখলাৰ 5খন মেচত অংশ ল'ব ৰিয়ানে ইয়াৰ লগে লগে ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ কৰা অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈ পৰি ৰিয়ান পৰাগ উল্লেখ্য যে বিগত সময়ৰ সকলো শৃংখলাত বিধ্বংসী ফৰ্মত আছে ৰিয়ান শেহতীয়াকৈ ঘৰুৱা শৃংখলা আৰু IPLত সুন্দৰ প্ৰদৰ্শন কৰিছে ৰিয়ানে এইবাৰৰ IPLৰ ৰাজস্থান ৰয়েলছৰ বহু মেচৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৰিয়ানে যাৰ বাবে ৰিয়ানে ভাৰতীয় দলত স্থান লাভ কৰিলে বুলি প্ৰকাশ কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে অৱশ্যে এটা কি হ'ব পাৰে ৰিয়ানৰ প্ৰতি ৰাজ্যবাসীৰ প্ৰত্যাশা পাৰিবনে অটুট ৰাখিব সেই ধাৰাবাহিকতা তাৰ বাবে আশাৰে বাট চাব সকলোৱে নিউজ ডেস্ক NZ নিউজ